নমস্কাৰ সকলকে স্বাগতম জনাইছো এএনএম জিএনএমৰ অন্যটি গুৰুত্বপূৰ্ণ ক্লাছলৈ আজি ক্লাছ নম্বৰ 17 আমাৰ আগৰ ক্লাছ কেইটা কৰা নাই যদি আপোনালোকে কৰিব আৰু ভাল লাগে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব আমি এএনএম জিএনএমৰ এন্ট্ৰেন্স এক্সামৰ লগতে কম্পিটিটিভ এক্সামত কেনেকুৱা ধৰণৰ কোৱেশ্চন খুদিব পাৰে আপোনালোকৰ সায়েন্সৰ পৰা আদি কৰি ইংলিছৰ পৰা আদি কৰি সকলোবোৰ আমি ক্লাছত ডিসকাস কৰিছো আৰু ইয়াৰ লগত আমি কোৰ্স এটা আগবঢ়াইছো যি সকলে এএনএম জিএনএমৰ ক্যান্ডিডেট আছে আপোনালোকে মাত্ৰ 149 দি আমাৰ পিডিএফ কেইটা লৈ ল'ব পাৰে ঠিক আছে যি সকল ইন্টাৰেস্টেড হয় মাত্ৰ 149 रुपीस বহুতে লৈছে বাৰু আমাৰ কোৰ্সটো সো আপোনালোকে যদি এতিয়ালৈকে লোৱা নাই আমাৰ কোৰ্সটো ল'ব পাৰে মাত্ৰ 149 रुपीसত এই নাম্বাৰটোত আপোনালোকে পেমেন্ট কৰি WhatsAppত স্ক্ৰিনশ্বট দি দিব আপোনালোকে পিডিএফ পাই যাব আমাৰ নাম্বাৰটো হৈছে 8638686390 ঠিক আছে ক্লাছবোৰ কৰি যদি ভাল পাইছে তেনেহলে কোৰ্সটো লৈ ল'ব পিডিএফটো আপোনালোকৰ লাভ হ'ব যদি ইন্টাৰেস্টেড হয় যদি কাকো জোৰ কৰা হোৱা নাই যদি ইন্টাৰেস্টেড নহয় তেনেহলে নালাগে ঠিক আছে আমাৰ ক্লাছবোৰটো আহি আছে আৰু ক্লাছৰ লগতে যদি আপোনালোকে আমাৰ পিডিএফ কেটা WhatsAppত ল'ব বিচাৰে তেনেহলে বহু কেটা পিডিএফ আছে আপোনালোকে মাত্ৰ 149 रुपीसত লাভ কৰিব সো আপোনালোকে যদি আমাৰ পিডিএফ কেটা ল'ব বিচাৰে এএনএম জি নম্বৰ সকলোকে কৈছো 8638686390 এটো আমাৰ নাম্বাৰ স্ক্ৰিনশ্বট মাৰি ল'ব এই নাম্বাৰটোত আপোনালোকে পেমেন্ট কৰি WhatsAppত স্ক্ৰিনশ্বট দি দিব আপোনালোকে পিডিএফ পাই যাব সো দেইনকৈ ক্লাছটো আৰম্ভ কৰিছো প্ৰথম আমি কেটামান ইংলিছৰ কোৱেশ্চনৰ ক্লাছটো আৰম্ভ কৰিছো বহুত ইংলিছৰ ক্লাছ লাগে বুলি কৈছে গতিকে আমি ইংলিছৰ কোৱেশ্চনৰ কেটামান আমি ক্লাছটো আগবঢ়াইছো ঠিক আছে আমাৰ প্ৰথম কোৱেশ্চনটো হৈছে চুজ দা কাৰেক্ট ফৰ্ম অফ দা ভাৰ্ব সি ডেশ টু স্কুল এভৰি ডে গতিকে ইয়াতে কোনটো ভাৰ্ব হ'ব কাৰেক্ট ভাৰ্ব কোনটো হ'ব গো গোৱেছ গন গোইং ক'ব লাগে ঠিক আছে সো এটা কথা মন কৰিব যিবোৰ আমাৰ ক্লাছত শিকোৱা হয় সেইবোৰে আপোনালোকে কম্পিটিটিভ এক্সামত দেখা পাব সো ইয়াতে আমাৰ কোনটো হ'ব গোৱেছ ঠিক আছে সি গোৱেছ টু স্কুল এভৰি ডে গতিকে ইয়াতে হ'ব কোনটো ভাৰ্ব G-O-E-S, goes. Okay. Next question to কি আছে চাম আমাক next question to দিছে identify the correct sentence আমাৰ sentence কেইটামান দিয়া আছে ইয়াতে বহু কেইটা ফুল sentence আছে এটা correct আছে গতিকে correct sentence to কোনটো হ'ব আমাক খুদিছে he don't like tea he does not like tea he does not like tea he does not like tea he not like tea গতিকে ইয়াতে correct কোনটো হ'ব অকমান সময় দিছো answer টো দিবলৈ ঠিক আছে answer bu comment koribole try koribo jodi apunke interested hoy thik ase so ya correct answer hoise he does not like tea gotike option c hobo correct answer amak kuntu correct khodisil gotike option c te hobo correct next question choose the correct article he bought a umbrella gotike yate kuntu hobo correct answer n hobo thik ase he bought an umbrella gotike option B hobo correct answer and kuntu article hobo n article hobo article kita saba a n d code bohe ki bohe apunke grammar paboy thik ase next question amak ki khudise identify the types of sentence what a beautiful day gotike ei sentence to amak kuntu type ot ase khudise declarative sentence hoy na etu interrogative sentence exclamatory sentence na imperative sentence ei sentence to ki sentence এই সেন্টেন্সটো মনত ৰাখিবা এক্সক্লেমেটৰী সেন্টেন্স কি সেন্টেন্স এক্সক্লেমেটৰী সেন্টেন্স নেক্সট কোৱেশ্চন চুজ দা কাৰেক্ট প্ৰিপজিশন সি ইজ গুড ডেশ ডেন্সিং গতিকে খালি ঠাইত কি বহিব কোনটো প্ৰিপজিশন বহিব অন ইন এট উইথ কোনটো প্ৰিপজিশন ইয়াতে বহিব সি ইজ গুড at dancing gotike yate bohibo option c at preposition ঠিক আছে next question change the voice they are watching a movie gotike amak voice change koribo ami class 9 10 te pai hiso ne nohoy gotike they are watching a movie yate voice change korile ki hobo koason a movie watched by them a movie is watched by them a movie is being watched by them a movie was watched by them gotike yate correct answer kuntu hobo pare correct answer to hoise monot rakhiba a movie is being watched by them monot rakhibo lagibo next question change the narration he said I am a nurse gotike bahut important question nursing or kana ami jetu question class bol loisu gotike he koise moi nurse thik ase gotike yate narration ama change korile kuntu hobo narration change korile ami jodi ei sentence to jodi narration change kori do teta hole hobo he said that he was a nurse gotike option a hobo correct answer tomaloke narration para na hoy next question identify the adverb in the sentence she sings beautifully she sings beautifully yate amak ki identify koribo dise adverb identify koribo dise ei sentence to adverb kuntu ase baru she sings beautifully yate adverb kuntu hobo
ইয়াতে তোমালোকে মন কৰিছা বিউটিফুলি এই শব্দটো হৈছে এডভাৰ্ব গতিকে অপচন সি হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন স্পট দা ইৰ'ৰ ওৱান অফ দা বয় আৰ এবসেন্ট গতিকে আমাক এটা ভুল আছে ইৰ'ৰ আছে কোনটো ইৰ'ৰ আছে ইয়াতে ইৰ'ৰ এটা সেন্টেন্স আছে আৰ ঠিক আছে আৰ নহয় ওৱান অফ শুড বি কেতিয়াবা ইজ হয় ঠিক আছে ওৱান অফ বয় ইজ এবসেন্ট ঠিক আছে সো ইয়াতে হ'ব আৰটো হৈছে আমাৰ ইৰ'ৰ নেক্সট কোৱেশ্চন চুজ দা কাৰেক্ট কনজাংচন হি ইজ পুৰ ডেজ অনেষ্ট গতিকে ইয়াতে কাৰেক্ট কনজাংচন কোনটো হ'ব অৰ বাট সো এণ্ড মনত ৰাখিবা ইয়াতে কাৰেক্ট কনজাংচন হ'ব বাট কি হ'ব বাট হ'ব ওকে সো এইবিলাক কোৱেশ্চন তোমালোকে যদি আমাৰ ইংলিছৰ লগতে আমাৰ গুটেগিটা যদি পাব বিচাৰা ক্লাছটোত মাত্ৰ 149 रुपीस তোমালোকৰ যদি আছে তেনেহলে গুগল পে ফোন পে যি আছে তোমালোকে পেমেন্ট কৰিব পাৰিবা আমাৰ এই নাম্বাৰটোত পেমেন্ট কৰি দিলে আপোনালোকে পিডিএফ কেটা পাই যাব ঠিক আছে আমাৰ নাম্বাৰটো হৈছে 8638668690 যি সকল নাৰ্সিংৰ কাৰণে পঢ়ি আছে জিএনএমৰ এন্ট্ৰেন্স দিব এএনএমৰ এন্ট্ৰেন্স দিব তেওঁলোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট আৰু যি সকলে কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়ি আছে পিডিএফ কেটা বহুত ইম্পৰ্টেন্ট সো আমাৰ নাম্বাৰটো হৈছে 8638668690 এই নাম্বাৰটোত আপোনালোকে গুগল পে ফোন পে যি আছে 149 रुपीस पेमेंट কৰিলে আপোনালোকে পিডিএফ এটা পাই যাব মাত্ৰ 149 ঠিক আছে মাত্ৰ 149 ত আপোনালোকে এই গটেখিনি আমাৰ কোৰ্সটো ললি লব পাৰিব এই নাম্বাৰটোত পেমেন্ট কৰিলে যি সকল ক্যান্ডিডেট আমাৰ ইউজুয়ালি পঢ়ি আছে বা ভালকে প্ৰিপাৰেচন কৰিব বিচাৰে পিডিএফ কেটা লৈ কেনে কৰিব পাৰে আমাৰ ক্লাছবোৰ বিনামূলীয়া পিডিএফ কেটাত কিন্তু 149 रुपीस আপোনালোকে পে কৰিব লাগিব এটা কি হ'ব চুজ দা কাৰেক্ট কনজাংচন হি ইজ পুৰ বাট অনেষ্ট গতিকে কাৰেক্ট আনসাৰ কোনটো হ'ব অপচন বি ঠিক আছে নেক্সট কোৱেশ্চন identify the correct sentence গতিকে আমাক correct sentence কোটো identify আমাক কৰিব দিছে মই আনসাৰটো দিয়ে দিছো the children are playing গতিকে এটো হ'ব correct okay next question খালি ঠাই পূৰ্ণ কৰিব দিছে filling the blank the train had left before we tell the station গতিকে কি হ'ব ইয়াতে reaching reaches ইয়াতে হ'ব reaches option A আছে right answer next question choose the correct article she is dash honest woman গতিকে correct article আমাক চুজ কৰিব দিছে correct article চুজ কৰিবলৈ আমি কোনটো চুজ কৰিম সো ইয়াৰে correct article হ'ব n বহিব she is an honest woman গতিকে option B হ'ব correct answer article ওপৰত তোমালোকে চাই যাবা question বহুত ইম্পৰ্টেন্ট আৰু বহুকেইটা question আছে তোমালোকে ক্লাছটো সম্পূৰ্ণকৈ কৰিবা যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰিবা নেক্সট পাৰ্টটো লাগে না লাগে 18 নম্বৰ পাৰ্টটো লাগে না লাগে কমেন্ট কৰি জনাবা ঠিক আছে change to passive voice he wrote a letter he wrote a letter এই সেন্টেন্সটো আমাক পেসিভ ভয়েসলৈ চেঞ্জ কৰিব দিছে গতিকে পেসিভ ভয়েসত যদি এই সেন্টেন্সটো হয় কেনেকৈ হ'ব কোনটো হ'ব ইয়াৰ অপচনৰ ভিতৰত he wrote a letter যদি আমি পেসিভ ভয়েসত নিব লাগে তেতিয়া হ'ব a letter was written by him ঠিক আছে a letter was written by him next question identify the noun in the sentence honesty is the best policy honesty is the best policy এই সেন্টেন্সটোত আমাক নাউন কোনটো আছে নাউন মানে তোমালোকে গম পাইছা যে নাম বুজোৱা শব্দকে নাউন বুলি কোৱা হয় honesty is the best policy ইয়াৰে কোনটো হ'ব নাউন বুলিবা honesty ঠিক আছে honesty হ'ব নাউন next question fill in the blank with the correct preposition the book is the dash the table ঠিক আছে সো খালি ঠাইত আমাক কি বহিব খুদিছে আমাক খালি ঠাইত কোনটো প্ৰিপজিশন বহিব খুদিছে on in over under গতিকে ইয়াৰ ভিতৰত কোনটো প্ৰিপজিশন বহিব the book is on the table কিতাপখন ক'ত আছে টেবুলৰ ওপৰত হয় না নহয় on next question change the indirect speech আমাক indirect speech লৈ চেঞ্জ কৰিব দিছে she said I am tired এটা indirect speechত কি হ'ব indirect speechত হ'ব she said that she was tired indirect speech direct speech মানে হল তোমালোকে গম পাইছা যে যেটো কথা তুমি পোনপটীয়াকৈ কোৱা হেতু হল direct speech আৰু indirect speech মানে হল third person দ্বাৰা কোৱা হয় ঠিক আছে she said I am tired এটো হল direct speech তাই কৈছে মই tired ঠিক আছে আৰু indirect speechত তোমালোকৰ কোনটো হ'ব she said that she was tired ঠিক আছে next question choose the correct option neither of the boys that's present গতিকে correct option কোনটো হ'ব ইয়াৰে are have is where কোনটো হ'ব correct option হ'ব ইয়াৰে is ঠিক আছে neither of the boys is present okay next question spot the error he do not want to go গতিকে ইয়াতে কোনটো ভুল হৈ আছে he do not want to go কোনটো ভুল হৈ আছে আমি সেন্টেন্সটো চাই কেনে আমি গম পাব লাগিব যেহেতু গ্ৰামাৰ তোমালোকে পঢ়ি আহিছা তেনেহলে ইয়াতে do টো ভুল হৈ আছে do ঠাইত ইয়াতে কি হ'ব does হ'ব
হি ডাজ নট ৱান্ট টু গ' ডুত ঠাইত ইয়াতে কি হ'ব ডাজ হ'ব যদি ডু দিয়া থাকে এইটো হ'ল ৰং গতিকে স্পট ইৰৰ কেতিয়াবা আহিব পাৰে নেক্সট কুৱেশ্যন fill in the blank the sun is the in the east ঠিক আছে সো ইয়াতে কি হ'ব সূৰ্যটো কোন ফালৰ পৰা হয় the sun rises in the east পূব ফালৰ পৰা সূৰ্য উদয় হয় না নহয় যদি আমি সকলোৱে জানো গতিকে অপচন সি হ'ব কাৰেক্ট আনসাৰ এটা আছিল ইংলিছৰ গ্ৰামাৰ কেইটামান পাৰ্ট এবাৰ আমি কেমিষ্ট্ৰি কেইটামান কোৱেশ্যন চাম যি খুব ইম্পৰ্টেন্ট সায়েন্সৰ কাৰণে তোমালোকৰ প্ৰথম কোৱেশ্যনটো হৈছে আহিব কিন্তু দেই যিসকল ইয়াতে মোক বহুতে কোৱেশ্যন খুদি থাকে স্যাৰ আমি এএনএম জিএনএম এন্ট্ৰেন্স দিম আমি আৰ্টছৰ পৰা ঠিক আছে সো আৰ্টছৰ পৰা দিম আমাৰ সায়েন্সৰটো আমি ফিজিক্স কেমিষ্ট্ৰি নাজানো গতিকে আমি কি কৰিম সেইকাৰণে কৈছো তোমালোকে আমাৰ কোৰ্সটো লৈ ল'ব পৰা আমাৰ কোৰ্সটোত ফিজিক্স কেমিষ্ট্ৰি গোটেইখিনি সায়েন্সৰ কোৱেশ্যন আমি কভাৰ কৰা হৈছে আৰু লগতে ইংলিছৰ কোৱেশ্যন তোমালোকে আমাৰ ক্লাছটো কৰাই দিয়া হৈছে ঠিক আছে মেথছৰ আমাৰ ক্লাছত কৰা হ'ব যদি তোমালোকে আমাৰ পিডিএফ কিটা ল'ব বিচাৰা মাত্ৰ 149 रुपीस পে কৰি তোমালোকে আমাৰ পিডিএফ কিটা ল'ব পাৰিবা এই নাম্বাৰটোত পেমেন্ট কৰি যদি ইন্টাৰেষ্টেড হয় নাম্বাৰটোত পেমেন্ট কৰি তোমালোকে পিডিএফ কিটা লৈ ল'ব পাৰিবা আমাৰ নাম্বাৰটো হৈছে 8638686390 ভুল নকৰিবা ভুল কৰিলে পিডিএফ নাপাবা কিমান পেমেন্ট কৰিব লাগিব 149 তে তোমালোকে বহু কেইটা পিডিএফ পাই আছে কোনো এটা চেনেললে দিয়া নাই ঠিক আছে সো জিএনএম এনএম জিঅকল ক্যান্ডিডেট আছে তেওঁলোকৰ কাৰণে কৈছো এটা মেইন কথা হল আমি সায়েন্সৰ প্ৰথম কোৱেশ্যনটো চাম পানীৰ ৰাসায়নিক সংকেত কি হোৱাট ইজ দা কেমিক্যাল ফৰ্মুলা অফ ওয়াটাৰ আমি কেমিক্যাল ফৰ্মুলা বুলি ক'লে বিভিন্ন ধৰণৰ কেমিক্যাল ফৰ্মুলা আমি চাব লাগিব যো পানীৰ কেমিক্যাল ফৰ্মুলা আমি সৰুৰ পৰা পঢ়ি আহিছো H2O হৈছে পানী ওকে নেক্সট কোৱেশ্যন শ্বাস প্ৰশ্বাসৰ বাবে কোনটো গেছ প্ৰয়োজনীয় এটো আমি কমন কোৱেশ্যন হুইচ গেছ ইজ এসেনশিয়েল ফৰ ৰেসপিৰেচন আমি উশাহ লোৱাৰ বাবে কোনটো গেছ প্ৰয়োজনীয় অক্সিজেন আমাৰ প্ৰয়োজনীয় শ্বাস প্ৰশ্বাসৰ বাবে ঠিক আছে নেক্সট কোৱেশ্যন হোৱাট ইজ দা pH ভ্যালু অফ পিওর ওয়াটাৰ বিশুদ্ধ পানীৰ pH মান কিমান বিশুদ্ধ পানী তোমালোকৰ pH মান থাকে 7 এটো আমি ক্লাছত ডিসকাস কৰিছো কিন্তু 7 বিশুদ্ধ পানীৰ pH মান কিমান থাকে 7 থাকে নেক্সট কোৱেশ্যন হুইচ এলিমেন্ট ইজ ফাউন্ড ইন অল অৰ্গেনিক কম্পাউন্ড সকলো জৈৱ যৌগত কোন ধৰণৰ উপাদান পোৱা যায় নাইট্ৰজেন অক্সিজেন কাৰ্বন সালফাৰ সকলো জৈৱ যৌগত কেনে ধৰণৰ উপাদান পোৱা যায় আমি কাৰ্বন বেছি পাওঁ ঠিক আছে কাৰ্বন পাওঁ কাৰ্বন নেক্সট কোৱেশ্যন সোডিয়াম ক্লোৰাইড সাধাৰণতে কি বুলি জনা যায় সোডিয়াম ক্লোৰাইড ইজ কমনলি নন এজ কি বুলি জনা যায় চেনি নিমখ ঠিক আছে নিমখ বেকিং সোডা ভিনেগাৰ গতিকে কি বুলি জনা যায় সাধাৰণতে সোডিয়াম ক্লোৰাইডক আমি নিমখ বুলি জনা যায় নিমখৰ আন এটা নাম হৈছে সোডিয়াম ক্লোৰাইড তোমালোকে ঘৰত আমি সকলো নিমখ ব্যৱহাৰ কৰো কোনে নকৰো গতিকে নিমখৰ আন এটা নাম হৈছে সোডিয়াম ক্লোৰাইড কেতিয়াবা সোডিয়াম ক্লোৰাইড বুলিও কৈছা বচন দোকানত নিমখ কিনিবলৈ গলে আচৰিত হ'ব দোকানীজন কাৰণ বহুতে নাজানে হয় নে নহয় গতিকে সোডিয়াম ক্লোৰাইড বা নিমখৰ আন এটা নাম হৈছে সোডিয়াম ক্লোৰাইডৰ আন এটা নাম হৈছে নিমখ নেক্সট কোৱেশ্যন পানীৰ উত্তলাংক কিমান 100 ডিগ্ৰী সেলসিয়াছ হয় নে নহয় 100 ডিগ্ৰী সেলসিয়াছত পানী কি হয় উত্তলাংক হয় আৰু 0 ডিগ্ৰী সেলসিয়াছত পানী ফ্ৰিজ হয় নেক্সট কোৱেশ্যন Which of the following is a noble gas? তলৰ কোনটো গ্যাস নোবেল গ্যাস বুলি জনা যায় অক্সিজেন নাইট্ৰজেন হিলিয়াম হাইড্ৰোজেন গতিকে ইয়াৰ ভিতৰত কোনটো আমাৰ নোবেল গ্যাস ইয়াৰ ভিতৰত আমাৰ নোবেল গ্যাসটো হৈছে হিলিয়াম আমাৰ কি গ্যাস নোবেল গ্যাস বুলি কোৱা হয় মনত ৰাখিবা নেক্সট কোৱেশ্যন সাধাৰণ নিমখৰ ৰাসায়নিক সংকেত কি কেমিক্যাল ফৰ্মুলা অফ কমন শেল নিমখৰ ৰাসায়নিক কি নিমখক আমি সোডিয়াম ক্লোৰাইড বুলি গম পাইছো সোডিয়াম ক্লোৰাইডৰ ৰাসায়নিক সিম্বল হৈছে NaCl ঠিক আছে মনত ৰাখিবা নেক্সট কোৱেশ্যন Which acid is present in lemon? আমি নেমু টেঙাত কি এসিড পাও নেমু টেঙাত আমি কি এসিড পাও পঢ়ি আহিছো সাইট্ৰিক এসিড পাও হয়নে নেমু টেঙাত আমি কি এসিড পাও সাইট্ৰিক এসিড পাও নেক্সট কোৱেশ্যন কোনটো ধাতু সাধাৰণ তাপমাত্ৰাত দ্ৰৱ ৰূপত থাকে Which metal is liquid at room temperature গতিকে যিমান তাপমাত্ৰা নহওক লিকুইড ৰূপত থাকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে মাৰ্কিউৰি ঠিক আছে মাৰ্কিউৰি নেক্সট কোৱেশ্যন Which acid is found in the stomach গতিকে ষ্টমাকত কোন ধৰণৰ এসিড পোৱা যায় আমি ষ্টমাকত পাওঁ হাইড্ৰক্লোৰিক এসিড ঠিক আছে হাইড্ৰক্লোৰিক এসিড আমি ষ্টমাকত পাওঁ নেক্সট কোৱেশ্যন হুইচ অফ দা ফলোইং ইজ এ নন মেটেল তলৰ কোনটো আমাক অধাতু বুলি কৈছে নন মেটেল গতিকে লোহা তাম অক্সিজেন জিংক গতিকে আমি অক্সিজেনটো হৈছে অধাতু ঠিক আছে অক্সিজেনটো কি অধাতু বুজি পাইছা ন সকলোৱে বুজি পাইছা নাই তোমালোকে বহুত ইম্পৰ্টেন্ট কোৱেশ্যন কৈছো নেক্সট কোৱেশ্যন সূৰ্যৰ পোহৰৰ পৰা আমি কোনটো ভিটামিন পাওঁ সূৰ্যৰ পোহৰে কোনটো ভিটামিন সৃষ্টি কৰে ভিটামিন ডি মই অলৰেডি ক্লাছত ডিসকাস কৰিছো কোনোবা এটা ক্লাছত নেক্সট কোৱেশ্যন অগ্নি নিৰ্বাপকত কোন ধৰণৰ গ্যাস ব্যৱহাৰ কৰা হয় যেতিয়া জুই নুমুৱা হয় জুই নুমুৱাবলৈ আমি কি গ্যাস ব্যৱহাৰ কৰা হয় কাৰ্বন ডাই অক্সাইড যেতিয়া তোমালোকে জুই লাগি থাকিব তেতিয়া কোনো পক্ষে তোমালোকে অক্সিজেন প্ৰভাইড নকৰিবা অক্সিজেন প্ৰভাইড কৰিলে জুই বেছিকৈ জ্বলি যাব কিন্তু কাৰ্বন ডাই অক্সাইডে জুই নুমুৱাত সহায় কৰে ঠিক আছে নেক্সট কোৱেশ্যন what is the atomic number of hydrogen হাইড্ৰোজেনৰ পৰমাণু সংখ্যা কিমান হাইড্ৰোজেনৰ তোমালোকৰ পৰমাণু সংখ্যা বুলি ক'লে তোমালোকে মনত ৰাখিব লাগিব হাইড্ৰোজেনৰ পৰমাণু সংখ্যা হৈছে 1 মাত্ৰ এটা নেক্সট কোৱেশ্যন
তলৰ কোনটো শক্তিশালী অম্ল হুইচ অফ দ্য ফলোইং ইজ এ ষ্ট্ৰং এচিড অম্ল বুলি ক'লে এচিড তোমালোকে বুজি পাবা গতিকে ষ্ট্ৰং এচিড কোনটো ইয়াৰে সাইট্ৰিক এচিড এচিটিক এচিড হাইড্ৰক্লোৰিক এচিড কাৰ্বনিক এচিড ষ্ট্ৰং এচিড হৈছে হাইড্ৰক্লোৰিক এচিড কি এচিড হাইড্ৰক্লোৰিক এচিড ষ্ট্ৰং এচিড নেক্সট কোৱেশ্চন ৰাষ্টিং অকুৱেছ ডুইটো জং লগা কিয় হয় জং লগা কিয় হয় ৰাষ্টিং অকুৱেছ ডুইটো অক্সিজেন এণ্ড ৱাটাৰ পানী আৰু যদি অক্সিজেন লগ লাগে তাতে তোমালোকে মামৰে ধৰা জং লগা এইবিলাক বস্তু দেখা পাবা ঠিক আছে নেক্সট কোৱেশ্চন বেকিং সোডাৰ ৰাসায়নিক নাম কি হোৱাট ইজ দ্য কেমিকেল নেম অফ বেকিং সোডা বহুতে নাজানে বেকিং সোডাৰ ৰাসায়নিক নাম কি হ'ব পাৰে সোডিয়াম বাইকাৰ্বনেট সোডিয়াম কাৰ্বনেট পটাছিয়াম ক্লোৰাইড সোডিয়াম ক্লোৰাইড সো বেকিং সোডাৰ ৰাসায়নিক নাম হৈছে সোডিয়াম বাইকাৰ্বনেট বাইকাৰ্বনেট নহয় সোডিয়াম বাইকাৰ্বনেট বেকিং সোডাৰ ৰাসায়নিক নাম পাইবা তোমালোকে ভাল লাগিছে না ক্লাছটো 18 নম্বৰ ক্লাছটো লাগে না লাইক কমেন্ট কৰিবা নেক্সট কোৱেশ্চন হুইচ এলিমেন্ট ইজ নেসেসাৰী ফৰ দ্য ফৰ্মেশনস অফ হিমোগ্লোবিন হিমোগ্লোবিন বনাবলৈ কোন ধৰণৰ উপাদান প্ৰয়োজন ক্যালসিয়াম আইৰন সোডিয়াম পটাছিয়াম হিমোগ্লোবিন মানে বহুতে বুজি নাপায় তেজক আমি হিমোগ্লোবিন বুলিও কোৱা হয় ব্লাড ইয়াৰ কাৰেক্ট আনসাৰ হৈছে ব্লাড যদি আমাক লাগে তেনেহলে আইৰনৰ প্ৰয়োজন লো যুক্ত খাদ্য খাব লাগে বুলি যে কয় ডক্টৰে গতিকে আইৰনৰ প্ৰয়োজন নেক্সট কোৱেশ্চন অক্সিজেন গেছৰ ৰাসায়নিক সংকেত কি হোৱাট ইজ দ্য কেমিকেল ফৰ্মুলা অফ অক্সিজেন গেছ আমি অক্সিজেনৰ ৰাসায়নিক হৈছে O2 নেক্সট কোৱেশ্চন হুইচ পাৰ্ট অফ দ্য এটম কেৰিজ এ নেগেটিভ চাৰ্জ এটা পৰমাণু কোন ধৰণৰ অংশত ঋণাত্মক আধান থাকে প্ৰটন নিউট্ৰন ইলেক্ট্ৰন নিউক্লিয়াছ এটা পৰমাণুৰ কোনটো অংশত ইলেক্ট্ৰনৰ অংশত ঠিক আছে এটা পৰমাণুৰ ইলেক্ট্ৰনৰ অংশত ঋণাত্মক আধান থাকে হুইচ পাৰ্ট অফ দ্য এটম কেৰিজ এ নেগেটিভ চাৰ্জ ইলেক্ট্ৰনৰ প্ৰটন তোমালোকে পাই আহিছা নেক্সট কোৱেশ্চন পৰমাণু সংখ্যাটো কেনেদৰে নিৰ্ধাৰিত হয় দ্য এটমিক নাম্বাৰ ইজ ইকুৱেল টু নাম্বাৰ অফ প্ৰটনৰ নাম্বাৰ হৈতে এটো নিৰ্ধাৰিত হয় ঠিক আছে নেক্সট কোৱেশ্চন হুইচ মেটেল ইজ ইউজ ইন থাৰ্মোমিটাৰ আমি কেনে ধৰণৰ ধাতু ব্যৱহাৰ কৰা হয় কপাৰ মাৰ্কিউৰি জিংক সিলভাৰ গতিকে আমি থাৰ্মোমিটাৰ সকলো ব্যৱহাৰ কৰো বিশেষকৈ নাৰ্ছিং সকলৰ ক্ষেত্ৰত বহুত ইম্পৰ্টেন্ট মাৰ্কিউৰি আমাৰ ব্যৱহাৰ কৰা হয় অপচন বি হ'ব কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চন কাৰ্বন ডাই অক্সাইড ৰাসায়নিক সংকেত কি হোৱাট ইজ দ্য কেমিকেল ফৰ্মুলা অফ কাৰ্বন ডাই অক্সাইডৰ আমি CO2 বুলি ক'লে গম পাব লাগিব যে এটো কাৰ্বন ডাই অক্সাইড ঠিক আছে যেনেকৈ পানীৰ H2 ঠিক তেনেকৈ কাৰ্বন ডাই অক্সাইডৰ CO2 নেক্সট কোৱেশ্চন হুইচ ওয়ান ইজ এ নোবেল গেছ তলৰ কোনটো নোবেল গেছ বুলি কোৱা হয় নিয়ন ঠিক আছে নিয়নক নোবেল গেছ বুলি কোৱা হয় হিলিয়াম আৰু নিয়ন মনত ৰাখিবা গাড়ীৰ বেটাৰীত কোনটো অম্ল ব্যৱহাৰ কৰা হয় হুইচ এসিড ইজ ইউজ ইন কাৰ বেটাৰী গাড়ী বা তোমালোকৰ ইনভাৰ্টাৰ বেটাৰীত কেনে ধৰণৰ এসিড ব্যৱহাৰ কৰা হয় হেতু হৈছে সালফিউৰিক এসিড বিভিন্ন ধৰণৰ এসিড আমাৰ এসিডিক এসিড আমি খাব পাৰো হয় নে নহয় সো সালফিউৰিক এসিড ব্যৱহাৰ কৰা হয়তো আমি খাব নোৱাৰো হেতু ডেঞ্জাৰ নেক্সট কোৱেশ্চন দা গেছ ৰিলিজ ডুইং ফটোসিনথেসিস সালোক সংশ্লেষণ প্ৰক্ৰিয়াত সময়ত কোনটো গেছ নিখৰণ কৰে গছে হেতু গেছ হৈছে অক্সিজেন ঠিক আছে গছে অক্সিজেন এৰি দিয়ে বাবে আমি সালোক সংশ্লেষণৰ সময়ত অক্সিজেন গছৰ পৰা অক্সিজেন আমি পাওঁ কাৰণে আমি আজিলৈকে জীয়াই আছো ঠিক আছে যদি গছে অক্সিজেন এই নিদিলে হয় তেনেহলে আজি আমি কোনোবা দিনে মৰি গলো হয় নেক্সট কোৱেশ্চন পিভিসিৰ সম্পূৰ্ণ নাম কি হোৱাট ইজ দ্য ফুল ফৰ্ম অফ পিভিসিৰ সম্পূৰ্ণ নাম হৈছে পলিভাইনেল ক্লোৰাইড ওকে মনত থাকিব পিভিসিৰ সম্পূৰ্ণ নাম কি পলিভাইনেল ক্লোৰাইড অপচন এ হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন হুইচ এলিমেন্ট ইজ ইউজ ইন ওয়াটাৰ পিউৰিফিকেশ্যন পানী বিশুদ্ধ কৰিবলৈ বিভিন্ন ধৰণৰ কেন ব্যৱহাৰ কৰা দেখা পাইছে হয় নে নহয় সকলোৰ ঘৰত কিবা নহয় কিবা এটা আছে ফিল্টাৰ আছে গতিকে পানী বিশুদ্ধ কৰিবলৈ কেনে ধৰণৰ উপাদান প্ৰয়োজন আমাক ক্লোৰাইনৰ প্ৰয়োজন কিহৰ প্ৰয়োজন ক্লোৰাইনৰ প্ৰয়োজন লেটাৰ পানী শুদ্ধ কৰিবলৈ নেক্সট কোৱেশ্চন তলৰ কোনটো এক মিশ্ৰ ধাতু বুলি কোৱা হয় হুইচ অফ দ্য ফলোইং ইজ এন এলয় গতিকে ইয়াৰ এলয় মিশ্ৰ ধাতু কোনটো ব্ৰাছ ঠিক আছে সো এয়া আছিল কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন এএনএম জিএনএমৰ যে আগন্তুক পৰীক্ষা আহিছে তাৰ বাবে সো আপোনালোকে আমাৰ কোৰ্সটো কৰি কেনেকৈ পাইছে জনাবলৈ নাপাহৰিব চেনেলটো ভাল পাইছে যদি সাবস্ক্ৰাইব কৰিব আৰু যদি আমাৰ পিডিএফ এটা ল'ব বিচাৰে এই নাম্বাৰটোত পে কৰি আপোনালোকে পিডিএফ এটা ল'ব পাৰে মাত্ৰ 149 টা আমি বহুকেইটা পিডিএফ দি আছো যি খুবেই ইম্পৰ্টেন্ট আপোনালোকৰ কাৰণে যদি ইন্টাৰেষ্টেড হৈ লৈ ল'ব পাৰে আৰু ইন্টাৰেষ্টেড নহলে কোনো কথা নাই ঠিক আছে আপোনালোকৰ লাভ হ'ব আপোনালোকৰ কাৰণে কষ্ট কৰি ভিডিঅ'বোৰ বনাইছো পিডিএফবোৰ লৈ আহিছো কোৰ্স এটা মুকলি কৰি দিছো মাত্ৰ 149 रुपीस এইকাৰণে লোৱা হয় আমাৰ পিডিএফৰ যিখিনি খৰচ আছে সেই খৰচটোহে লোৱা হয় তাৰ ওপৰত একো লোৱা নহয় ঠিক আছে সো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো ক্লাছটো ইমান সুন্দৰকৈ কৰাৰ বাবে আজিলৈ মানে অন্য এটা ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম